উপনিৰ্বাচনক লৈ বিৰোধী শিবিৰত কি ঘটিছে তাক লৈ পুনৰ মুখ খুলিলে বিধায়ক অখিল গগৈ। প্ৰতিটো সমষ্টিতে ৰাইজৰ দলে নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ শংকাৰ অখিল গগৈ। 2024ত হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক বিদায় দিব নোৱাৰা পৰ্যন্ত বিৰোধীক ঐক্যবদ্ধভাৱে আগবাঢ়ি যোৱাৰ আহ্বান অখিল গগৈ। মুছলিম বিবাহ বিচ্ছেদ আইন বাতিল সন্দৰ্ভতো প্ৰতিক্ৰিয়া বিধায়কগৰাকীৰ। বিৰোধী ঐক্যমঞ্চৰ মাজত ফাট পেলা নাই। আমি সকলোৱে বুজি পাওঁ যে 2026 চনত যদি বিজেপিক বিদায় দিব লাগে, অসমৰ মানুহক যদি বিজেপিৰ অপশাসনৰ পৰা মুক্ত কৰিব লাগে, অসমৰ মানুহক যদি বিজেপিৰ এই বস্তুৰ মূল্য বৃদ্ধিৰ ব্যৱস্থাৰ পৰা আঁতৰাই আনিব লাগে, অগণতান্ত্ৰিক পৰিৱেশ, সেই পৰিৱেশটো নাইকিয়া যদি কৰিব লাগে, তেতিয়াহ'লে সকলোৱে জানে যে বিৰোধী ঐক্যমঞ্চই ঐক্যবদ্ধ হৈ থাকি আমি ইলেকশ্যনটো খেলিব লাগিব। আৰু সকলোৱে আমি ভাবি আছিলোঁ, আমাৰ ৰাইজৰ দলে ভাবি আছিলোঁ যে আমি সকলোৱে মিলি এইবাৰ আমি 2024 চনৰ যিটো উপনিৰ্বাচন হ'ব, এইটো আমি কংগ্ৰেছকে সমৰ্থন কৰিম। আজি আপোনাৰ ভূপেন বৰা ডাঙৰীয়াই যিটো কৈছে যে আই ডোণ্ট কেয়াৰ, তাৰমানে তেওঁ বিৰোধী পক্ষক কেয়াৰ নকৰে বোলে, তেওঁ ঐক্যমঞ্চক তেওঁ বন্ধুসকলক কেয়াৰ নকৰে। কাক কেয়াৰ কৰে? তেওঁ হিমন্ত বিশ্ব শৰ্মাক কেয়াৰ কৰে, নহয় জানো? এইটো ধৰণৰ নীতি লৈতো কেতিয়াও বিৰোধী পক্ষ এটা শক্তিশালী হ'ব নোৱাৰে। সেইকাৰণে আমাৰ স্পষ্ট কথা যে আমি আমাৰ ৰাইজৰ দলৰ স্থিতি আছিলে যে এইবাৰ আমি কংগ্ৰেছ দলকে সহায় কৰিম। আমি 2024 চনৰ লোকসভা নিৰ্বাচনতো ত্যাগ কৰিছিলোঁ আৰু আমি উপনিৰ্বাচনতো ত্যাগ কৰিবলৈ প্ৰস্তুত আছিলোঁ। কিন্তু এতিয়া কংগ্ৰেছৰ যিটো দাদাগিৰি দেখা গৈছে, কংগ্ৰেছৰ যিটো উপদ্ৰৱ দেখা গৈছে, এতিয়াতো আমাৰ কৰ্মীবিলাকে একদম স্পষ্টকৈ কৈ দিছে যে নাই, গোটেই আমাৰ যিমানবিলাক উপনিৰ্বাচন হ'ব, উপনিৰ্বাচনৰ প্ৰত্যেকটো সমষ্টিতে ৰাইজৰ দলৰ কেণ্ডিডেট দিব লাগে। আমি আশা কৰোঁ 2024 চন নহয়, 2024 চনৰ লোকসভা যেনেকৈ একেলগে খেলিছিলোঁ, তাৰ উপনিৰ্বাচনো একেলগে খেলোঁ, পঞ্চায়ত নিৰ্বাচনো একেলগে খেলোঁ, আৰু 26ত হিমন্ত বিশ্ব শৰ্মাক বিদায় দিয়াৰ পাছত যদি আমাৰ মাজত কিবা কাজিয়া কৰিব লাগে কৰিম। আমাৰ মাজত